তুমি ব্লাড প্ৰেছাৰৰ কাৰণে মেডিচিন খাই আছা, ঠিকেই আছে, কিন্তু তোমাৰ খোৱা পেটখনত কি আছে তুমি যদি সেইটো ভালকৈ নাজানা, তোমাৰ ব্লাড প্ৰেছাৰ কেতিয়াও কণ্ট্ৰল নহয়। আমি বহুত মানুহে ভাবোঁ যে নিমখ কমাই দিলেই BP কণ্ট্ৰল হৈ যাব, কিন্তু ৰিচাৰ্চে কয় যে আচল প্ৰব্লেমটো আৰু গভীৰ হয়। ক্লিনিকেল ষ্টাডিজ কৰি পোৱা গৈছে যে ডেছ ডায়েট মানে ডায়েটিক এপ্ৰ'চ টু ষ্টপ হাইপাৰটেনশ্যন, এই ডায়েটটো যদি ফ'ল' কৰা হয় তেনেহ'লে কেইসপ্তাহমানৰ ভিতৰতে 8 to 11 HG পৰ্যন্ত ব্লাড প্ৰেছাৰ কমিব পাৰে। লজিকটো একেবাৰে চিম্পুল। আপোনাৰ ডায়েটত আৰু আপোনাৰ শৰীৰত পটেছিয়াম, মেগনেছিয়াম আৰু কেলছিয়াম যদি বেছিকৈ থাকে তেনেহ'লে আপোনাৰ ব্লাড ভেচেলবিলাক নেচাৰেলি ডাইলেট হ'ব আৰু যিটো কাৰণে BP কণ্ট্ৰল হৈ থাকিব। কিন্তু যদি আপুনি খুব বেছি নিমখ খায় আৰু আপোনাৰ ব্লাডত বেছিকৈ ছ'ডিয়াম থাকে তেনেহ'লে আপোনাৰ ব্লাডত ফ্লুইডটো বেছিকৈ ধৰি ৰাখিব, যিটো কাৰণে ব্লাড প্ৰেছাৰ ৰাইজ হ'ব। এইটোৱে হৈছে ইজি এক্সপ্লেনেশ্যন আৰু আচল গেইন এইটোৱে হয়। আমাৰ অসমত এনে কিছুমান থলুৱা খাদ্য আছে য'ত বহুত পৰিমাণে পটেছিয়াম, মেগনেছিয়াম আৰু কেলছিয়াম থাকে। ডিফাৰেণ্ট টাইপৰ শাক যেনেকৈ পালেং শাক, লাই শাক, ঢেকীয়া শাক, ডিফাৰেণ্ট টাইপৰ কল, মালভোগ কল, জাহাজী কল, ভীমকল, ডিফাৰেণ্ট টাইপৰ চব্জিবিলাক লাও, কোমোৰা, ঔটেঙা, বেতগাজ, এইবিলাকত বহুত পৰিমাণে পটেছিয়াম, মেগনেছিয়াম আৰু কেলছিয়াম থাকে। ডিফাৰেণ্ট টাইপৰ প্ৰচেছ ফুডবিলাক, ডিফাৰেণ্ট টাইপৰ প্ৰচেছ মিট আৰু বহুত ধৰণৰ পেকেটৰ ফুডবিলাকত বহুত পৰিমাণে নিমখ থাকে। এনেকুৱা ধৰণৰ ফুডবিলাক ৰেগুলাৰ কনজাম্পশ্যন কৰিলে তোমাৰ BP কেতিয়াও কণ্ট্ৰল নহয়। মেডিচিন সদায় চলিয়ে থাকিব, তাৰ লগত যদি তুমি পেটখন ঠিক নকৰা BP কেতিয়াও কণ্ট্ৰল নহয়। ডেছ ডায়েটৰ লগত BP মেডিচিনটো যদি ৰেগুলাৰ খোৱা তোমাৰ BP নিশ্চয় কণ্ট্ৰল হৈ থাকিব। এই ভিডিঅ'টো ছেভ কৰি ৰাখিবা আৰু যদি তোমাৰ কোনোবা লগৰ বা ফেমিলি মেম্বাৰ হাইপাৰটেনশ্যন আছে তেওঁক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা।